নমস্কাৰ, কি খবৰ? মই নিৰঞ্জন বৰা। মোৰ ইউটিউব চেনেল নিৰঞ্জন বৰালৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। ফাইনেলি ভাৰতীয় ৰেল বিভাগৰ ফালৰ পৰা পুনৰ নতুন পোষ্টৰ বাবে অনলাইন আবেদন প্ৰক্ৰিয়া আৰম্ভ হ'ল। আজিৰ পৰা 2-3 দিনমানৰ আগতে মই শ্বৰ্ট নটিফিকেশ্যন দেখুৱাই বনাইছিলোঁ যে আপোনালোকৰ 28 জুনৰ পৰা এপ্লাই ষ্টাৰ্ট হ'ব। ফাইনেলি যোৱাকালিতে নটিচ আহিলে। এতিয়া মই RRB অফিচিয়েল ৱেবছাইটত আছোঁ। গোটেইখিনি ক'ম, কোৱালিফিকেশ্যন কিমান লাগিব, বয়স কিমান লাগিব, চিলেকশ্যন প্ৰচেছটো কেনেকুৱা হ'ব, এপ্লিকেশ্যন ফিজ কিমান কাটিব লাগিব, গোটেইখিনি তথ্য পাব। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। আৰু ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে মোৰ ইউটিউব চেনেলটো যদি আপুনি এতিয়ালৈ ছাবস্ক্ৰাইব কৰি ৰাখিছে তেন্তে বহুত বহুত ধন্যবাদ। আৰু যদি ছাবস্ক্ৰাইব কৰি ৰখা নাই তেন্তে ছাবস্ক্ৰাইব কৰি কাষতে যিটো বেল আইকন আছে ন, বেল আইকনটো প্ৰেছ কৰি অল কৰি ৰাখিব। তেতিয়াই মই এনেধৰণৰ গুৰুত্বপূৰ্ণ চাকৰি ৰিলেটেড ভিডিঅ' আগবঢ়ালেই প্ৰতিটো ভিডিঅ'ৰ নটিফিকেশ্যন পাব। আৰু কণ্টিনিউ ভিডিঅ'খিনি চাই আপুনি আগন্তুক দিনত যদি চৰকাৰী যিকোনো এটা চাকৰি লোৱাৰ সপোন আছে ডিফেন্সৰ লগতে, তেন্তে আপোনাৰ সপোনটো দিঠক কৰিব পাৰিব। আহক এতিয়া আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়া মই RRB অফিচিয়েল ৱেবছাইটত আছোঁ। এতিয়া দেখিছেই দুটা নটিচ আহি আছে। প্ৰথমটো হৈছে 28 জুন তাৰিখে আহিছে, টেকনিকেল গ্ৰেড 3 পোষ্ট। তাৰপিছত টেকনিকেল গ্ৰেড 1 ছিগনেল, মানে দুটা পোষ্টৰ এপ্লাই চলিছে। দুটা কোৱালিফিকেশ্যন কি লাগে গোটেইখিনি কৈ আছোঁ, আপোনালোকৰ ভিডিঅ'টো শেষলৈকে চাব। ইয়াতে ক্লিক কৰি দিয়াৰ পিছতে আপোনাৰ দুইখন নটিফিকেশ্যন ডাউনলোড হৈ যাব। বা আপুনি যদি এপ্লাই কৰিব বিচাৰে এপ্লাই বুটামত ক্লিক কৰি আপুনি লগ ইন হয়, বা নতুনকৈ যদি লগ ইন ৰেজিষ্ট্ৰেশ্যন কৰা নাই ৰেজিষ্ট্ৰেশ্যন কৰি আপুনি এপ্লাই কৰিব পাৰিব। যিহেতু মই নটিচখন অলৰেডি ডাউনলোড কৰি থৈছোঁ, ডাইৰেক্ট নটিচখন দেখুৱাওঁ আপোনালোকক। তাত ক্লিক কৰি দিয়াৰ পিছতেই মানে এই অফিচিয়েলি জাৰি হোৱা নটিচখন আপোনালোকৰ মোবাইল ফোনত PDF আকাৰে ডাউনলোড হৈ যাব। যিহেতু যথেষ্ট অকণমান ডাঙৰ নটিফিকেশ্যন, সেইকাৰণে অকণমান ওলাওঁতে সময় লাগিছে, একো নাই। এইখনে নটিচটো দেখিছে, এইখন RRB অফিচিয়েল ৱেবছাইটৰ পৰা অহা। এই ওপৰত এইখিনি যদি চাই, এইখিনি পোষ্টখিনি মানে কিছুমান ডেজিগনেশ্যন দি থোৱা আছে, এইখিনি সিমান ইম্পৰ্টেণ্ট, আমি যিখিনি ইম্পৰ্টেণ্ট সেইখিনি চাই লওঁ। চেণ্ট্ৰেলাইজড এমপ্লয়মেণ্ট নটিফিকেশ্যন নাম্বাৰ 02-2025 ফেব্ৰুৱাৰী মাহৰ মতে এইখন নটিফিকেশ্যন আহিছে। ডেট অফ ইণ্ডিকেটেড নটিচ অফ এমপ্লয়মেণ্ট নিউজত যদি চাই 21 তাৰিখ 6 মাহ 2025 অহা এমপ্লয়মেণ্ট নিউজত যিহেতু আহিলে অলৰেডি। এতিয়া অনলাইন অপেনিং ডেট মানে এপ্লাই ষ্টাৰ্ট হৈছে 28 তাৰিখ 6 মাহ। যোৱাকালিৰ পৰা অলৰেডি এপ্লাই ষ্টাৰ্ট হৈ গ'ল। ক্ল'চিং ডেট আপুনি লাষ্ট ডেটটো যদি এপ্লাই কৰি থাকিব পাৰিব 28 তাৰিখ 7 মাহ 2025, মানে জুলাই মাহৰ 28 তাৰিখলৈকে এপ্লাই কৰি থাকিব পাৰিব। আৰু লাষ্ট ডেট ফৰ এপ্লিকেশ্যন ফিজ পে'মেণ্ট ছাবমিটেড ডেট 30 তাৰিখ 7 মাহ 2025। যিহেতু সকলোৱে ইয়াত এপ্লিকেশ্যন ফিজ কাটিব লাগিব, কোনে কিমান লাগিব সেইটোও কৈ থাকিম, ভিডিঅ'টো চাই থাকক। আপোনালোকৰ 30 তাৰিখলৈকে এপ্লিকেশ্যন ফিজটো কাটি থাকিব পাৰিব। আৰু যদি কিবা কাৰণত এপ্লাই কৰোঁতে কিবা ভুল হয় এপ্লিকেশ্যন ফৰ্মখন, তেতিয়া 1 তাৰিখ 8 মাহ আগষ্টৰ 1 তাৰিখৰ পৰা 10 তাৰিখৰ ভিতৰত আপুনি আকৌ পে'মেণ্ট এটা কৰি শুদ্ধ কৰিব পাৰিব। তাৰপৰা ডেট ডুৰিং উইচ ইলিজিবল কেণ্ডিডেট মোষ্ট প্ৰভাইড দেয়াৰ ছাবস্ক্ৰাইব ডিটেইল এপ্লিকেশ্যন পৰ্টেল। তাৰপিছত 11 তাৰিখ ডেট অফ ডুৰিং ইলিজিবিলিটি ছাবস্ক্ৰাইব। আপুনি আকৌ 11 তাৰিখৰ পৰাও আকৌ আপোনাৰ অকণমান পুনৰ চোৱা চিতা কৰিবৰ কাৰণে যিসকল এলিজিবল হয় নহয় সেইখিনি আপোনালোকৰ 11 তাৰিখৰ পৰা 15 তাৰিখৰ ভিতৰত তেওঁলোকে জনাব বুলি কৈছে। ইয়াত পোষ্টখিনি যদি চাই দুটা ধৰণৰ পোষ্ট আছে। ইয়াত 1 নম্বৰতে আছে ছিগনেল 1 লেভেল 5ত আপোনালোকৰ চেলাৰীটো পাব 29,200 টকা। বেছিক আদাৰ এলাউন্স মিলাই ভাল চেলাৰী এটা পাবলৈ সক্ষম হ'ব। আৰু ইয়াত যদি চাই এইজটো 18ৰ পৰা 33 বছৰলৈকে, মই এইখিনি কৈ আছোঁ লাষ্টলৈকে আপোনালোকে চাই থওক। আৰু 183টা 183টা গ্ৰেড 1ত পোষ্ট আছে। আৰু গ্ৰেড 3ত যদি চাই লেভেল গ্ৰেড 3 লেভেলত যদি পোষ্ট চাই 6,055টা বহুত পোষ্ট আছে। ইয়াত 19,900 টকা বেছিক চেলাৰী হ'ব। আদাৰ এলাউন্স মিলাই আপুনি ভাল চেলাৰী এটা পাবলৈ সক্ষম হ'ব। ইয়াৰ পিছতে মষ্ট ইম্পৰ্টেণ্টখিনি আমি চাই যাওঁ। অল ইণ্ডিয়াৰ লগতে আমাৰ গুৱাহাটীতো আপোনালোকৰ পোষ্ট আছে, টেনশ্যন ল'ব নালাগে, আমাৰ গুৱাহাটীতো আপোনালোকে পোষ্ট আছে। আৰু ইয়াতে এইখিনি মেডিকেল ষ্টেণ্ডাৰ্ডখিনি দি থৈছে। আই চাইজটো 6/6 হ'ব লাগিব, 6/9 হ'ব লাগিব, মানে মেডিকেলি আপুনি অলপ হ'লেও ফিট হ'ব লাগিব, মেডিকেলি প্ৰব্লেম থাকিলে নোৱাৰিব। ইয়াত যদি চাই পোষ্ট টেকনিকেল গ্ৰেড 1ৰ কাৰণে ছিগনেলৰ আপোনালোকৰ এইজটো 18 বছৰৰ পৰা 33 বছৰলৈকে ৰাখিছে, যিটো গ্ৰেড 1ৰ পোষ্ট আছে ন। আৰু গ্ৰেড 3টো 18ৰ পৰা 30 বছৰলৈকে জেনেৰেল ল'ৰা ছোৱালী এপ্লাই কৰিব পাৰিব। আৰু OBC হ'লে এইজ ইলেকশ্যন পাব, ছিগনেলত 3 বছৰ পাব। ঠিক সেইটো গ্ৰেড 3টো আপোনালোক গ্ৰেড 1 গ্ৰেড 3 দুয়োটা OBC 3 বছৰ, SC ST 5 বছৰকৈ এইজ ইলেকশ্যন পাব। যথেষ্টখিনি এইজ ইলেকশ্যন দিছে। তাৰপিছত OBC কিন্তু NCL থাকিব লাগিব। আৰু ডেট অফ বাৰ্থটো ধুনীয়াকৈ দি দিছে, আপোনালোকে এইখিনি চাই ল'ব। স্ক্ৰীনশ্বট মাৰি কিমানৰ পৰা কিমানৰ ভিতৰত হ'ব লাগে এইখিনি কৈ নাথাকোঁ, ভিডিঅ'টো বহুত বেছিয়ে দীঘলীয়া হৈ যাব এইখিনি কৈ থাকিলে। আৰু এপ্লিকেশ্যন ফিজ যিহেতু সকলোৱে কাটিব লাগিব, যিসকল জেনেৰেল EWS OBC ল'ৰা হয় 500 টকা এপ্লিকেশ্যন ফিজ কাটিব লাগিব। SC ST PWD EBC বা
তেওঁলোকে ফিজিকেল হেণ্ডিকেপটো হয়তো ইয়াত দিয়া নাই, আপোনালোক 250 টকা ট্ৰেন্সজেণ্ডাৰ যিসকল থাকে তেওঁলোকে 250 টকা এপ্লিকেশ্যন ফিজ কাটিব লাগিব। আৰু এক্সাম দিয়াৰ পিছত আপোনালোকে পে'মেণ্টটো ঘূৰাই পাব, যিসকল 500 টকা কাটিব ন, যিসকলে 400 টকা ঘূৰাই পাব, পাছ কৰিলেও পাব, পাছ কৰিলে নাপাব, যদি ফেইল কৰে এক্সামত বহিলে হ'ল খালি 500 টকা আপুনি এপ্লিকেশ্যন ফিজটো ঘূৰাই পাব। এপ্লাই কৰোঁতে আপোনাৰ নিজৰ একাউণ্ট নাম্বাৰটো সেইকাৰণে ভালদৰে দিব, আপোনাৰ নিজৰ বেংক একাউণ্টটো ভালদৰে দিবলৈ চেষ্টা কৰিব। আৰু যিসকল 250 টকা SC/ST হওক বা ফিমেল কেণ্ডিডেট তেওঁলোকে 250 টকা গোটেইটো ৰিটাৰ্ণ পাই যাব যদি এক্সামত ফেইল কৰে। এইখিনি গোটেইখিনি কৰি দিলোঁ, এপ্লাই ডেট, এপ্লিকেশ্যন ফিজ আৰু চিলেকশ্যন প্ৰচেছটো যদি চাই আমি যথেষ্ট যিহেতু ডাঙৰ নটিফিকেশ্যনখন গোটেইখন বিচাৰি পাওঁতে অলপ অসুবিধাই হ'ব, হ'লেও যিমান পাৰোঁ আপোনাক দেখাই দিছোঁ। এইটো চিলেকশ্যন প্ৰচেছ, প্ৰথম যিহেতু CBT হ'ব, কম্পিউটাৰত এক্সাম হ'ব, তাত আপোনালোকৰ চিলেবাছটো দেখিছে, জেনেৰেল এৱাৰনেছৰ 10টা কুৱেশ্যন 10 মাৰ্ক, জেনেৰেল ইণ্টেলিজেন্স এণ্ড ৰিজনিঙৰ 15টা কুৱেশ্যন 15 মাৰ্ক, বেছিক কম্পিউটাৰ নলেজৰ 20টা কুৱেশ্যন 20 মাৰ্কৰ আহিব, মেথমেটিক্সৰ 20টা কুৱেশ্যন 20 মাৰ্ক, বেছিক ছায়েন্স এণ্ড ইঞ্জিনিয়াৰিঙৰ 35টা কুৱেশ্যন 35 মাৰ্ক, টোটেল 100 মাৰ্ক আপোনালোকৰ আহিব কুৱেশ্যন। আৰু 90 মিনিট, 1.5 ঘণ্টা সময় দিব, মানে 100টা কুৱেশ্যন 100 মিনিট আপোনালোক সময় দিব। আৰু নিগেটিভ মাৰ্কিঙো থাকিব 1/3, মানে 4টা যদি ভুল কৰে তাৰ এটা, যদি 3টা ভুল কৰিলে এটা শুদ্ধ কৰিলে তেতিয়া আপোনালোকৰ 1 মাৰ্কটো কাটি দিব। 1 থাকিলে আপোনাৰ 1/3 মতলব হ'ল আপোনাৰ 4টা ধৰি লওক কৰিছিলে, 3টা ভুল হ'ল, এটাহে শুদ্ধ হ'ল, তেতিয়া আপোনাৰ সেই নাম্বাৰটো মানে নাথাকিবগৈ, কাট খাই গুচি যাব। সেইমতে আপুনি নিগেটিভ মাৰ্কক ধ্যান দি কৰিব লাগিব। সেইটো আগতো আছিলে ছিগনেল 1ৰ চিলেবাছ, ছিগনেল 2টো হৈছে এইটো, মেথমেটিক্সৰ 25টা কুৱেশ্যন 25 মাৰ্ক, জেনেৰেল ইণ্টেলিজেন্স ৰিজনিঙৰ 25টা কুৱেশ্যন 25 মাৰ্ক, জেনেৰেল ছায়েন্সৰ 40টা 40 মাৰ্ক, আৰু জেনেৰেল এৱাৰনেছৰ বা GKৰ আপোনাৰ 10টা কুৱেশ্যন 10 মাৰ্ক, 100 মাৰ্ক আহিব। ইয়াতো ঠিক সেইদৰে নিগেটিভ মাৰ্কিং থাকিব, কিন্তু ইয়াত উল্লেখ দিয়া নাই। নিশ্চয় নিগেটিভ মাৰ্কিং থাকিবই ৰেলৱে এক্সামবিলাকত। এইখিনিয়ে। তাৰপিছতে এতিয়া মষ্ট ইম্পৰ্টেণ্ট শেষত কমগৈ আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন। যিহেতু এইখিনি চাওক, আপোনালোকৰ কিবা নটিচৰ ওপৰতে দি দিছে টেকনিকেল কোৱালিফিকেশ্যন। টেকনিকেল কোৱালিফিকেশ্যন বুলি ক'লে কি হ'ব? ৰিক্ৰুইটমেণ্ট অফ টেকনিকেল গ্ৰেড 1 ছিগনেল কেটেগৰী টেকনিকেল গ্ৰেড 3। আপুনি গ্ৰেড 1ৰ কাৰণে হওক, গ্ৰেড 3 কাৰণে আপোনাৰ মেট্ৰিক হাই ছেকেণ্ডেৰী হওক, মেট্ৰিক পাছ কৰাৰ লগতে আপোনাৰ 2-3 বছৰ গ্ৰেড 1ৰ কাৰণে মিনিমাম 3 বছৰমান টেকনিকেল কোৱালিফিকেশ্যন ITI কৰা হ'ব লাগিব, তেতিয়াহে এপ্লাই কৰিব পাৰিব। আৰু যিটো গ্ৰেড 3 পোষ্ট আছে ন, তাতো মেট্ৰিক পাছৰ লগতে 1 বছৰ হ'লেও ITI থাকিব লাগিব, তেতিয়াহে আপোনালোকে এপ্লাই কৰিব পাৰিব। আৰু এই অফিচিয়েলি জাৰি হোৱা মই নটিচখন ডেছক্ৰিপশ্যনত যিটো টেলিগ্ৰাম চেনেলৰ লিংক আছে তাতে দি থ'ম, আপোনালোকে নিজে গৈ চাই ল'ব ক'ত কিমান কোৱালিফিকেশ্যন, মানে যথেষ্ট অকণমান দীঘলীয়া প্ৰচেছ। কোৱালিফিকেশ্যনটো আপোনাৰ 2-3 বছৰ এক্সপিৰিয়েঞ্চ লাগে, কিবা লাগে, সেইকাৰণে আপোনালোকে নিজে গৈ চাই ল'ব, ভাল হ'ব। মই থুলমূলকৈ কৈ দিছোঁ, মুঠতে টেকনিকেল আপোনালোকৰ ITI থাকিব লাগিব। যদি ITI আছে তেন্তে নটিচটো ভালদৰে চেক কৰি চাব আপোনাৰ কোৱালিফিকেশ্যনৰ লগত মিলে নে নিমিলে। যিসকল চিম্পুল মেট্ৰিক পাছ কৰা, হাই ছেকেণ্ডেৰী পাছ কৰা বা গ্ৰেজুৱেশ্যন পাছ কৰা, তেওঁলোকে কিন্তু এইখিনি পোষ্টত এপ্লাই কৰিব নোৱাৰিব। ভিডিঅ'টো সকলোলৈকে শ্বেয়াৰ কৰি দিব। ডেছক্ৰিপশ্যনতে হোৱাটছআপ গ্ৰুপৰ লিংক, টেলিগ্ৰাম চেনেলৰ লিংক, ইনষ্টা ID, ফেচবুক পেজৰ লিংক গোটেইখিনি দিয়া আছে। মোৰ লগত যদি জড়িত হৈ থাকিব বিচাৰে তেন্তে ছাবস্ক্ৰাইব ফ'ল' কৰি ৰাখিব। আজিৰ ভিডিঅ'টোৰ পৰা ইমানতে বিদায় লৈছোঁ। নেক্সট আকৌ অন্য এটা অতি গুৰুত্বপূৰ্ণ ভিডিঅ' সৈতে আপোনালোকৰ সন্মুখত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে ধন্যবাদ।